हेलो हाय बंधुসকল स्वागत আছে শিবু শইকীয়াৰ অন্য এটি ব্লগ কলো আৰু গুড মৰ্নিং সকলোকে আৰু আমাৰ এফালে দেখিছে মই ৰেডি আমাৰ ৰিয়ানসি ৰেডি আৰু আমাৰ এফালে ৰিকিও ৰেডি চাও ৰিকি কেনি গলে এফালে মা হেয়া এইয়া ৰিকি ৰেডি আৰু আমি যাবলৈ ওলাইছো আজি গোলাঘাটলৈ আৰু বৰ্তমান এতিয়া আছো চাপৰমুখতে আৰু এতিয়া যাওঁ ষ্টেচন আৰু 7:30 ত আমাৰ ট্ৰেইন আছে জনশতাব্দী এক্সপ্ৰেছ তো তাত আমি যাম গোলাঘাটলৈ প্ৰগাডিঙলৈকে যাম উঠা ইধা হাই কৈ দিয়া হাই লগ পাম প্ৰগাডিঙত কৈ দিয়া বলা আৰু এতিয়া আমি এতিয়া ৰখি আছো এফালে টমটমৰ কাৰণে আৰু এতিয়া টমটম এতিয়ালৈকে পোৱাই নাই দেখা কি হ'ব টমটম নাই দেখোন এটা বলক খোজকাঢ়ি যাওঁ আৰু যেনে তেনে টমটম এখন পাইছো বাৰু এখনতে যাব লাগিব এতিয়া দেখা টমটম এখন আহি গ'ল আৰু এয়া আমাৰ আহিছে দেউতা আমাৰ থবৰ কাৰণে টমটমত আৰে আগত যোৱা গুড যোৱা আমাৰ কিবা ধুনীয়া হাতি কাছি বেক চেক লৈ আহি আছে আৰু এয়া গৈ আছো আমি চাপৰমুখ ষ্টেচন আৰু এতিয়া আমাৰ দেখাই কৰি আছে এইফালে কি চাই আছে দেখা পাৰ ভাল লাগিছে ন পাৰবিলাক আৰু আমি এইফালে ট্ৰেইনৰ একদম পিছফালে আছো D9 ডাবা একদম পুৰা পিছফালে ওলাব চাগে এইফালে কেনেকুৱা লাগিছে কি আজি ৰাতিপুৱা শুই উঠি আমি এতিয়া ষ্টেচনতে বহি আছো আহিব এতিয়া 8:10 মানত আৰু আমাৰ দেহা ইয়াত দেখিছে কি কৰি আছে দেহা যোৱা এইখিন পাপাক ফুৰি আহা যোৱা নেকি ফুৰা যোৱা আহা পাওটা ধৰি না পাওটা ধৰি উৰি যাবা তুমি উৰি যাবা উৰি যাবগে উৰি যাব তুমি যোৱাচোন ওচৰলে তুমি যোৱা পাৰটো নিজে উৰি এইটো ছাগলী চোৱা হোৱাইট কালাৰ ব্লেক কালাৰ মই বহি আছো আৰু এতিয়া এনাউন্সমেন্ট হৈছে আৰু অকণ সময়তে আহিব প্লেটফৰ্ম নম্বৰ 2 থ্যাংক ইউ 6 7 গুৱাহাটী জোৰহাট টাউন জনশতাব্দী একি কি হ'ল ট্ৰেইন আহিব নাহে আজি আৰু আমাৰ এইফালে ৰিকি দেখিছেনে পুৰা ধুনীয়াকৈ হাজি কাচি ৰখি আছে আৰু এতিয়ালৈকে ট্ৰেইন অহাই নাই ট্ৰেইন আহিছে আৰু পালেহি আহি গ'ল হাই কৰি দিয়া আহি গ'ল আমাৰ ট্ৰেইন আমি পালোহি ফৰগাটিং নামে বুলি ৰখি আছো আৰু আমাৰ দেখা নামিবানে নামিবা মা ৰখি আছে নামিবলৈ এই আমাৰ এতিয়া আহিব আমাৰ ভাইমন খুৰা আমাক নিবলৈ ৰ'বা এইয়া ফৰগাটিং ভাইমন আৰু কাজু আহি পাই গ'লেই আৰু এবাৰ আমাৰ ভাইমন আৰু এইফালে কাজু আমাক নিবলৈ আহিছে চ' আমি গাড়ীত বহি আছো আৰু গৈ আছো গোলাঘাট ফৰগাটিঙৰ পৰা ঘৰলৈ আৰু এইফালে আমাৰ ভাইমন গাড়ী চলাই আছে এইফালে কাজু হাই কৰি দিয়া আমাক নিবৰ কাৰণে আহিছিলে আৰু এয়া পালোহি আমি কোনখিনি পালোহি ৰ'বা নহয় এই জেগাখনৰ নামটো পাহৰি গ'লো জেগাটো চিনি পাওঁ তেতেলীদল পামহি আৰু এতিয়া তেতেলীদল পোৱাহি নাই কিন্তু পথাৰখনৰ নামটো পাহৰি গৈছোঁ আমাৰ এখিতে মাটি চাটি অকন থাকিব লাগে কিমান ধুনীয়া জেগা ন ফটো দেখুৱা আৰু এইফালে হৈ আছে আমাৰ ভাওনা হৈ আছে কম্পিটিশ্যন ভাওনা ৰবচোন হেৰি কৃষ্ণ তাৰমানে জগতদা গেটখন দিছে নেকি আৰু এয়া পাই গ'লোহি আমাৰ গাঁও আৰু আমাৰ দেহা পুৰা খুলিয়ে গ'ল আৰু গাড়ীতে ফুল আহি আছে এতিয়া আমি এন্ট্ৰি কৰিম এতিয়া আমাৰ মেইন গাঁৱৰ ৰাস্তা একদম গাঁৱৰ মানে একেবাৰে ৰাস্তা মানে একদম ৰাস্তা আৰু এইটো হৈ গ'ল গাঁৱৰ ৰাস্তা দেই বেছি দূৰ নহয় বাৰু অকণমান হ'লেও মানে বুলি পাই গ'লোহি আমাৰ ঘৰ এই ছোৱালী হৈ গ'ল দেখি এক ধৰা মা ভাইমন বতা ভালনে কি খবৰ আমাৰ কিছ দাদা কেনি গ'ল
খুব খেলিছে আৰু এইফালে হৈ গ'ল আমাৰ ৰিয়াঞ্চি, এইফালে হৈ গ'ল আমাৰ কেছ, এইটো মোৰ সৰু ভাইটি, আৰু এয়া হ'ল ভতিজা। পূৰা খেলি আছে। নিচিঙিবা ফুল, নিচিঙিবা নাপায়। আৰু এইটো হৈ গ'ল আমাৰ ঘৰ, এইটো বৰ্তাহঁতৰ ঘৰ, কাষতে আৰু এজন আছে বৰ্তা, সিহঁতৰ ঘৰ আছে। আৰু এইখন হৈ গ'ল সন্মুখত বাঁহনি। বা কি ফূৰ্তি লগ পাই পেলাই খেলিবলৈ পাইছে আৰু অ'পেন প্লেচ পাইছে। এতিয়া আমি ওলাইছোঁ ভাওনা চাবলৈ, আৰু আমাৰ এইফালে দেখিছে ৰিকিৰ পৰা ধুনীয়াকৈ একদম সাজি কাচি ৰেডি। আৰু এইফালেতো গোটেই পল্টন ওলাইছে আৰু গাড়ীত। দেহা উঠা ক'ত যোৱা? আৰু আমাৰ এইফালে মাও ওলাইছে, ব'লা আহা। আৰু আমাৰ ইয়াত ভাওনা কম্পিটিশ্যন হৈ আছে, ভাওনা চাব যাওঁ। দেহা ক'ত যোৱা? ভাওনা চাব যোৱা? আৰু আমি পাই গ'লো সেই ভাওনা। ব'লা নামা খোলা। আমি করিল উদ্ধার, দুষ্ট দমন আর হন্তক পালনেই আমার প্রধান কর্তব্য। এতিয়া মই নিজ কর্তব্য হব গ্রহণ। देखते हो
অভিবাদন জনাইছো সাদৰ কওক কুলবাণী কিবা হেতু হ'ল আজি তব আগমন আছে প্ৰয়োজন শুনক প্ৰজাপতি মনে মোৰ অশান্ত অতিকে প্ৰভু নাৰায়ণৰে দৰ্শনৰ হেতু আকুলে পৰাণে মোৰ পাৰে পাৰে তাৰে কৰিছে কামনা সেই হেতু সাধনাৰ উপায় বিচাৰি পৰম পবিত্ৰ তব ব্ৰহ্মধামে আমি হলে উপস্থিত ধন্য মহাদেৱ সুগভীৰ প্ৰভু ভক্তি মানিৰ মনত পশুপতি প্ৰজাপতি মোৰো আজি একেই ভাৱ হৈছে উদয় সেয়েহে খুচি সমাহিত হৈ প্ৰভুৰ চৰণ চিন্তা কৰিছো অভ্যাস চৌক সুৰবাণী পৰম জ্যোতিষ্মান নাৰায়ণ পৰম ব্ৰহ্ম আদি হল আবিৰ্ভাৱ আহক আমি প্ৰভুৰ চৰণত জনাও প্ৰণিপাত সঁচা কথা মোহন মূৰ্তিহাৰী পূৰ্ণ ব্ৰহ্মকে সাক্ষাততে পালো দৰ্শন হে প্ৰভু ভকত ভয়হাৰী কমল লোচন কত পুণ্য বলে পালো তব সুদৰ্শন
অশ্ব বন্ধু সি চেতনে কৃষ্ণ সেই অশ্ব চেত বান্ধি তুমি ভুল কৰিছা সেই অশ্ব কেতিয়াও চেত হ'ব নোৱাৰে বাইদেউ সেই অশ্ব কেতিয়াও কৃষ্ণ হ'ব পাৰে বাক্যৰ অশ্ববৰ্ণ চেত বুলি টানি সকলোৱে কোৱা বাইদেউ তুমি মোক কেনেকৈ কি কৰিলা কি কৰি বিনতা বাক্যৰ অশ্ববৰ্ণ বুলি চেত তাৰ মানে তই ক'ব খুজিছ নেকি মোৰ দৃষ্টি শক্তি নাই মই অধিক বিনতা মই মিছা কোৱা নাই বাইদেউ তুমি ভুল বুজিছা বাক্যৰ সেই অশ্ব সাগৰ মন্থনত উৎপত্তি হৈছিল আৰু ভাওনা চাই থাকোঁতে মাজতে মোবাইলৰ বেটেৰী নাইকিয়া হৈছে কাৰণে ভাওনাখন বিশেষ ভিডিঅ' কৰিব নোৱাৰিলোঁ যি হ'লেও ভাওনাখন ভালদৰে উপভোগ কৰিলোঁ আৰু ঘৰলৈ আহি পেলাই ভাত পানী খাই এতিয়া শুবলৈ লৈছোঁ তেনেহ'লে বাই বাই গুড নাইট সকলোলৈকে লগ পাম পুনৰ অন্য এটি ব্লগত